নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মই হাঁহৰ পোৱালিৰ আজি পুৰা 31 দিন সম্পূৰ্ণ হ'ল, 1 মাহ এদিন সম্পূৰ্ণ হ'ল। গতিকে মই কালি আপোনালোকক মোৰ হাঁহৰ পোৱালিৰ 1 মাহত কিমান টকা খৰচ হৈছে তাৰে মই আপোনালোকক এটা ভিডিঅ' বনাই দিছোঁ। আৰু আজি চাওক মোৰ হাঁহৰ পোৱালি 31 দিন হৈছে আৰু ইহঁতে খুব ধুনীয়াকৈ দানা চানা খাই টোপনি মাৰি আছে। ইহঁতক মই আমাৰ ঘৰত এটা ঘৰ বনাই আছোঁ। ঘৰটো কাম চলি আছে, কমপ্লিট হোৱা নাই। এনেকুৱা 21 ফুটৰ আৰু 3টা ৰুম আছে। 63 ফুট ঘৰ হয়, ডাঙৰকৈ বনাই আছোঁ, 3টা ৰুম। গতিকে চাওক এনেকৈ ঘৰত থৈ দিছোঁ কাৰণ ঘৰটো সম্পূৰ্ণ হোৱা নাই। ইহঁতৰ কাৰণে গঁৰালি মই বাগানত তামোল গছৰ তাতে জালৰ নেট দি বনাম। তো এতিয়া বৰ্তমান ইহঁতক ঘৰতে থৈছোঁ, ব্ৰডিঙৰ পৰা ওলাই। ৰাতিত মই ইহঁতক ব্ৰডিঙত থৈ দিওঁ, দিনত ইয়াত আনি থৈ দিওঁ। ইয়াতে আধাৰ খাই খুব ধুনীয়াকৈ টোপনি মাৰিছে, ৰ'দো দিছে। তো আপোনালোকে চাই আছে ধুনীয়াকৈ টোপনি মাৰি আছে। আৰু আপোনালোকক মই দেখুৱাম মোৰ ছেকেণ্ড বেজৰ আজি 19 দিন সম্পূৰ্ণ হৈছে। আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ ছেকেণ্ড বেজ হয়, 19 দিন বয়স হৈছে, কিন্তু দেখাত আপোনালোকে চাব পাৰে ইয়াতে বহুত ডাঙৰ হৈছে, চাইজটো আৰু গ্ৰথ খুব ধুনীয়া হৈছে। একেবাৰে সিহঁতৰ একেবাৰে দূৰে মানে শুই আছে। গতিকে ইয়াতে 60টা আছিল আৰু এই ডাঙৰ বেজৰ পৰা মই 2-এটা হাঁহ ইয়াত দিছোঁ, কাৰণ যোনটো সৰু আছিল ইহঁতৰ লগত মিলাই দিছোঁ। তো খুব ধুনীয়াকৈ ইহঁতে আছে। ইহঁতক মই দানা ৰাতিপুৱা দিছিলোঁ। দানা আজি ইহঁতক মই ধান দিছোঁ আৰু ফিনিচাৰ দানা দিছোঁ। তাৰপিছত ধানৰ গুড়িও ইহঁতক মিহলাই দিছোঁ। আৰু ইহঁতক মই আজি গোটেইকেইটা ভিটামিন দিছোঁ। অষ্টবেট দিছোঁ, কেলফেৰল দিছোঁ, ভিমাৰেল দিছোঁ, লিভাৰ টনিক দিছোঁ। তো চবকেইটা মিহলাই ইহঁতক দিছোঁ। সৰু বেজটোক দিছোঁ আৰু আপোনালোকে চাই আছে ডাঙৰ বেজটোকো মই চেম ঔষধ দিছোঁ, চেম আদাৰ দিছোঁ। আৰু পানীৰ লগত মই একো মিহলাই দিয়া নাই, চব দানাৰ লগত মিহলাই দিছোঁ। কাৰণ পানীত দিলে পানী অলপ মানে অপচয় হয়, তো মেডিচিনটো বেকাৰ হৈ যায়। গতিকে দানাত দিলে দানা যদি মাটিত পৰিও যায়, গতিকে সিহঁতে আকৌ দানাটো খাই পেলায়। তো গতিকে দানাত যদি ঔষধ মিহলাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ অলপ লছ নাই। তো আপোনালোকে এনেকৈ দিব পাৰে। আৰু মই প্ৰত্যেক দিন আপোনালোকক এটাকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আৰু আপোনালোকে চাওক ৰাতিপুৱাৰ ভাগত যেতিয়া মই হাঁহৰ পোৱালিক দানা দি আছিলোঁ, দানা দি অৱস্থাত এইটো হাঁহৰ পোৱালি মানে ঘৰত মোৰ এটা তামোল পাণ খোৱা টেবুল আছিল, মানে সৰু ষ্টুল হয়। তো এই টুলটোত মানে ইয়াৰ ওপৰত মানে একেবাৰে মূৰত পৰি গ'ল। পৰি যোৱাৰ পিছত ই ঝটফটাই আছিল, ওলাব পৰা নাছিল। মূৰত লাগিছিল, অলপ তেজো ওলাইছে, ভালেখিনি তেজ ওলাইছে। ৰাতিপুৱাৰ ঘটনা, কিন্তু এতিয়া দিনৰ 1টামান বাজি আছে, কিন্তু এতিয়ালৈকে এইটো মানে মৃত্যু হোৱা নাই, আকৌ ঠিকো হোৱা নাই, মানে এনেকৈ আছে। তো মই ইয়াক ধুনীয়াকৈ ইয়াতে দানা খুৱাইছোঁ। এতিয়া কি হয় চাওঁ। আপোনালোকে যেতিয়া দানা দিব তেতিয়া খুব ধুনীয়াকৈ ইহঁতক মানে এটা জেগাত ৰাখি তাৰপিছত ইহঁতক দানা দিব। কাৰণ যেতিয়া আপুনি দানা ইহঁতে দেখা পায়, আপুনি যেতিয়া দানা দিব, দানা দেখাৰ লগে লগে ইহঁতে দৌৰি আহে খোৱাৰ কাৰণে। আৰু আপুনি যেতিয়া খোজকাঢ়ে তেতিয়া আপোনাৰ ভৰিৰ তলত সোমাই যাব, আপুনি খোজকাঢ়িব নোৱাৰিব। গতিকে এনেকৈ এটা ছিষ্টেমত ৰাখিব যেতিয়া আপোনাৰ ভৰিৰ তলত পৰি মৃত্যু নহয়, লেংগৰা নহয়। আৰু এটা কথা, আজি মোৰ লগত 2টা ঘটনা হৈছে। এটা এইটো আপোনাক দেখালোঁ, মানে মূৰৰ ওপৰত ষ্টুল এটা পৰিছিল, টেবুল সৰু টুল হয়, সেইটো পৰিছিল, সেইটো টুল হয়, আপোনালোকক দেখাই দিওঁ। এই টুলটো মানে পৰিছিলে মূৰত। তো মূৰত পৰাৰ কাৰণে পোৱালিটো অলপ তেজ ওলাই গ'ল। এতিয়া মানে আধা মৰাৰ দৰে হৈ আছে, মৰে নে বাচে ক'ব নোৱাৰোঁ। আৰু এটা হ'ল মোৰ ভৰিৰে এটা হাঁহৰ পোৱালিৰ ভৰিত মানে পাটো পৰিছিল। পাটো পৰাৰ কাৰণে ঝটকা মাৰি ওলাব খুজিছিল, কিন্তু ওলাব পৰা নাই। এটা পাও মোৰ ভৰিৰ তলত আছিল কাৰণে অলপ ৰাতিপুৱাৰ টাইমত মানে লেংৰা হৈ মানে ঘূৰা ঘূৰি কৰিল। তাৰপিছত এতিয়া চাগে ঠিক হৈছে, মই বিচাৰি ওলাই চাব লাগিব।
গতিকে আপোনালোকে খুব সাৱধান মতে আপোনালোকে দানাটো খুৱাব। ধন্যবাদ মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে।